মই আছো এই মুহূৰ্তত বাগবৰ ৰাজহুৱা চক্ৰৰ অন্তৰ্গত সত্ৰগুণাৰা 11 নম্বৰ সিটত আৰু 11 নম্বৰ সিটত যোৱা কেইমাহ ধৰি ব্ৰহ্মপুত্ৰৰ যি একেৰাহে গৰাখহনীয়া হৈ আছে আৰু এই গৰাখহনীয়াৰ ফলত ব্ৰহ্মপুত্ৰৰ বুকুত ইতিমধ্যে বহু পৰিয়ালৰ ঘৰ বেটি যা গৈছে আৰু কৃষিভূমি ইতিমধ্যে নদীত উচন হৈছে। একমাত্ৰ যি বহৰীৰ পৰা বাগবৰ সংযোগী মথাউৰি, এই মথাউৰিলৈ পূৰ্ণ ভাবুকিৰ সৃষ্টি হৈছে। মাত্ৰ মথাউৰিৰ পৰা 20 ফুটমান আঁতৰত নদী আছে। ইয়াৰ ৰাইজে শংকিত হৈ পৰিছে আৰু যি পৰিৱেশ ধাৰণ কৰিছে, বাৰিষা আহাই নাই তাৰ পূৰ্বে যি গৰাখহনী একফালৰ পৰা প্ৰত্যেক দিনাই প্ৰায় মাটি লৈ আছে, তেনে ক্ষেত্ৰত ইয়াৰ ৰাইজে সম্পূৰ্ণ দুৰ্ভোগ ভুগি আছে। আৰু ইয়াৰ কিছুমান ৰাইজ আছে, তেওঁলোকৰ পৰা মই জানিম যে আচলতে তেওঁলোকে কেনেধৰণে জীৱিকা নিৰ্বাহ কৰিছে বা কেনেধৰণে জীয়াই থাকিবলগীয়া হৈছে। আমি সত্ৰকোণৰা 11 নম্বৰ সিটৰ দক্ষিণ পশ্চিম অংশত আজি মোটামুটি 2 বছৰ ধৰি ভাঙি আছে। তথাপি প্ৰায় 15 দিনৰ ভিতৰত যেনেকুৱা ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া তীব্ৰ গতিৰে আহি আছে, গতিকে ধুবুৰীৰ পৰা বাগবৰলৈ যিখন মথাবাৰী ইতিমধ্যে ধৰিছে। গতিকে মথাবাৰী ধৰিছে, ইয়াত থকা জনবসতি কৰা ৰাইজবিলাক আতংকৰ সৃষ্টি কৰিছে। গতিকে ইয়াৰ মোটামুটি এসপ্তাহৰ ভিতৰত মোটামুটি 200 ঘৰমান মানুহ উঠি গৈছে। গতিকে বিষয়ববীয়াসকলে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। আৰু ডিপাৰ্টমেণ্টত থকা PWD ডিপাৰ্টমেণ্টৰ যিবিলাক কৰ্মকৰ্তা আছে, তেওঁলোকে মানে আহি আজি 2 বছৰৰ পৰাই মাপজোক কৰি আছে, তেওঁলোকে কোনো ধৰণৰ কাম বন একোৱেই কৰা নাই। ইয়াতে যে আপোনালোকৰ এনে গৰাখহনীয়া হৈ আছে, স্থানীয় যি চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা কোনো লোক আহি আপোনালোকৰ এই পৰিস্থিতিৰ বুজ লৈছে নেকি, বা কোনো ধৰণৰ জনপ্ৰতিনিধি হওক বা এই মানুহখিনি বৰ্তমান ক'ত আশ্ৰয় লৈছে, কেনেকৈ জীৱন? চক্ৰ বিষয়ৰ পৰা কোনো ধৰণৰ বিষয়ববী ইয়াতে অহা নাই। আৰু আপোনাৰ ইয়াতে থকা যি 200-300 ঘৰ মানুহ ইয়াৰ পৰা উঠি গৈছে, সেই মানুহবিলাক ৰাস্তা ঘাটত বা বেলেগৰ ঘৰত আশ্ৰয় লৈ আছে। হয়, আচলতে জনাইছে যে আচলতে ইয়াতে প্ৰায় 2টা বছৰৰ গৰাখহনী আছে আৰু 2টা বছৰ গৰাখহনী হোৱাৰ ফলত প্ৰায় 200 ঘৰমান মানুহ ইয়াৰ পৰা উঠিবলগীয়া হৈছে। আৰু তেওঁলোকে বৰ্তমান ৰাস্তাৰ কাষতে জীৱন নিৰ্বাহ কৰিবলৈ হৈছে। তেওঁলোকৰ ছাত্ৰ ছাত্ৰী বা তেওঁলোকৰ যি স্বাস্থ্যকৰ পৰিৱেশত তেওঁলোকে ইতিমধ্যে নাই। মই আন এজনৰ পৰা আচলতে সুধিম আচলতে কেনেধৰণে আপোনালোকে ইয়াৰ ৰাইজ শংকিত যে একমাত্ৰ মথাউৰিখনেই তেওঁলোকৰ ভৰসা আছিল, আৰু মথাউৰিখন উঠি গ'লে সম্পূৰ্ণ বিস্তৰ অঞ্চলত পুৰা এক আতংকময় সৃষ্টি হ'ব। কি ক'ব আপুনি? মই ইয়াতে 2 বছৰমান হ'ল, ইয়াতে গৰাখহনীয়া নদী মানুহবোৰ ভাঙি নি গৈছে। 250-300 ঘৰ মানুহ ভাঙি গ'ল। এতিয়া মাথাউৰিটো এতিয়া বেছি দূৰত নাই, এতিয়া আছে অলপখিনি 20 মিটাৰমান। এতিয়া আমাৰ কোনো সহায় পোৱা নাই গভৰ্ণমেণ্টৰ। মই এতিয়া আহ্বান কৰিছোঁ BJP চৰকাৰক, আপুনি এতিয়া আমাক সোনকালে এটা ৰেহাই কৰক, নদী বান্ধা কামটো, গৰাখহনীয়া কামটো যোগাযোগ কৰি আমাৰ ৰাইজৰ অলপ সহায় কৰক। কি ক'ব আপোনালোকে যে ইমান দিনৰ পৰা এই গৰাখহনীয়াত এই অঞ্চল যা গৈ আছে, ইয়াৰ বিধায়ক আছিল বা MP আছিল, বা তেওঁলোকৰ কোনো পদক্ষেপ লোৱা নাই নেকি? নাই, এদিন আছিল লোক দি কেনে এনে ঘূৰি গৈছে, আহাই নাই ইয়াতে। এতিয়া আপোনালোকে চৰকাৰৰ ওপৰত শেষ ভৰসা, কি কৈছে? চৰকাৰে কোনো মানুহ এতিয়া অহা নাই, কোনো কাম কৰা নাই। এখেতে জনাইছে আচলতে 2টা বছৰ যে গৰাখহনীয়া হৈ আছে, এই গৰাখহনীয়াৰ ফলত বিস্তৰ অঞ্চলত ক্ষতিসাধন হৈছে। মোৰ সহযোগী কেমেৰা পাৰ্চন দেখুৱাই অনুগ্ৰহ কৰি আচলতে এনেধৰণে প্ৰত্যেক দিনাই গৰাখহনীয়া হৈ আছে। একমাত্ৰ সত্ৰকোণাৰা গাঁৱৰ যি 11 নম্বৰ আৰু 10 নম্বৰ সিটৰ পশ্চিম অংশৰ যি জনবসতি থকা গাঁও আছিল, এটা সময়ত পূৰ্ণ জনবসতি আছিল, আৰু এই জনবসতি থকা গাঁওসমূহ এইফালে ব্ৰহ্মপুত্ৰৰ সোঁতত উঠি যাবলগীয়া হৈছে। ইয়াতে থকা যি কৃষক ৰাইজ আছিল, এই কৃষক ৰাইজৰ যি কৃষিভূমি আছিল সম্পূৰ্ণ উঠি গৈছে। আৰু বিশেষকৈ যি বহৰী আৰু বাগবৰ সংযোগী মথাউৰিটোলৈকে মাত্ৰ 20 মিটাৰ দূৰত্ব নাই, এই মথাউৰিখন নদীত যাব। আৰু মথাউৰিখন যদি নদীত উঠি যায়, ইয়াৰ যি বৃহত্তৰ ৰাইজৰ এক অঞ্চল, এই অঞ্চলখন সম্পূৰ্ণভাৱে উচন হৈ উঠিব। আন এজন ৰাইজ আছে, তেখেতৰ পৰা আচলতে আমি জানিম যে কি ক'ব আপুনি আচলতে গৰাখহনীয়াৰ যি আপোনালোকৰ ৰাইজ ইয়াৰ পৰা উঠি যাবা, খেতি মাটি গুচি গৈছে, কৃষক ৰাইজ কেনেকৈ চলি আছে? মানে আপোনালোকৰ চেনেলৰ আমি ধন্যবাদ দি আছোঁ যে আপোনালোকৰ চেনেলৰ পৰা যে আহিছে ইয়াতে চৰকাৰক মানে জনাবৰ কাৰণে, এইটোৰ বিষয়ে আপোনালোকৰ চেনেলক মই ধন্যবাদ দিছোঁ। আৰু এই যে নদীয়ে যে ভাঙি আছে, যোৱাবাৰৰ পৰা ভাঙি আছে আমাৰ মিলন বজাৰৰ পৰা বাগবৰকলৈকে।
যিটো বহৰীৰ পৰা যিটো মাথাউৰি আছে মাথাউৰিটো আপোনাৰ এই 20 ফুট মান আছে, 20 ফুট মান গেলে মাথাউৰিখন যাব। মাথাউৰিখন গেলে আপোনাৰ ইপিনে হাজাৰ হাজাৰ মানুহৰ ঘৰ বাৰী আছে, 2-3 মান মানুহ মানে ইতিমধ্যে উঠি গ'লে। সিহঁতে ক'ত আছে, ক'ত কি কৰি আছে কোনো ঠিকানা নাই সিহঁতৰ। মাটি জমিন নাই, ঘৰ বাৰী নাই, ডালে খালে আছে, জাগাই জাগাই বেলেগৰ ঘৰত আছে। আৰু এই মাথাউৰিটো যদি উঠি যায়, মাথাউৰিটো উঠি গেলে ইয়াতে হাজাৰ হাজাৰ মানুহ ঘৰ বসতি কৰি আছে, সেইগিলান উঠি যাব। ইপিনে আপোনাৰ এই মডেল কলেজ চৰকাৰে বনাই আছে, কেন্দ্ৰীয় বিদ্যালয়, সেইটোও গুচি যাব। তাৰপিছত আমাৰ এই 4-5টা পানীৰ প্ৰকল্প ইয়াতে হৈ আছে, সেইগিলান চব উঠি যাব, স্কুল উঠি যাব। বৃহৎ ক্ষতি হ'ব আৰু বৃহৎ এই অঞ্চলটোৰ বৃহৎ ক্ষতি হ'ব। গতিকে চৰকাৰক আপোনালোকে চৰকাৰৰ আমি এইটোৱে অনুৰোধ জনাইছো যে যোৱাবাৰো আমি নিউজ কৰিছিলো বা হয়তো অফিচত জনাইছিলো, সিহঁতে মানে আহে, মাজে মাজে আহে, চাই যায়, গুচি যায় আৰু একো মানে হেৰি নকৰে, গুৰুত্ব নিদিয়ে। আমি এটাই অনুৰোধ জনাইছো যে চৰকাৰে যাতে বিভাগীয় কৰ্তৃপক্ষই যাতে আমাৰ ইয়াতে গুৰুত্ব দি কেনে আমাৰ এই মানুহগিলানৰ যাতে অলপ সহায় হয়, কামটো যাতে কৰে, এইটোৱে মোৰ আমালোকৰ অনুৰোধ। হয়, বিশেষকৈ ক'ব লাগিব যে যিহেতু বিগত 2টা বৰ্ষই এই ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত 17 আৰু 10 আৰু 11 নম্বৰ চিটত পৰিছে। বাগবৰ পাহাৰৰ পূবফালে থকা যিটো বৃহত্তৰ অঞ্চল আছিল জনবসতি অঞ্চল, তাৰে প্ৰায় 90% ইতিমধ্যে নদীত গৰাখহনীয়া গৈছে। আৰু এই অঞ্চলৰ একমাত্ৰ বৰষাৰ যি মথাউৰিখন আছিল তেওঁ গৰাখহনীয়াত সম্পূৰ্ণ কবলত পৰিছে। ৰাইজৰ এতিয়া শেষ ভৰসা চৰকাৰলৈ যে চৰকাৰে তেওঁলোকক কেনেধৰণে ইয়াত গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে চেষ্টা ল'ব, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।